নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াৰ যদি আমি কাৰ্যকালটোলৈ চকু দিওঁ তেতিয়া আমি লক্ষ্য কৰিম যে তেখেতৰ সময়খিনি যুৱকসকলক আগবঢ়াই নিয়াত খুবেই বেছি গুৰুত্ব প্ৰদান কৰিছিলে আৰু সেই অনুসৰিয়ে তেখেতে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ৰিপুন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াকে ইত্যাদি কৰি যথেষ্ট মানে যুৱকসকলক আগবঢ়াই আনিছিল আৰু এই তিনিজনক বিশেষকৈ তেখেতে গুৰুত্বপূৰ্ণ মানে মন্ত্ৰিত্ব পদ দিছিল আৰু সেইটো সময়ত যথেষ্ট কামো হৈছিল কেন্দ্ৰৰ পৰা যথেষ্ট টকা পইচা আহিছিল কিন্তু যেতিয়া আমি জানো যে ৰিপুন বৰা ডাঙৰীয়া বেছি সিনচিয়াৰ আৰু তেখেতৰ কামবিলাকো যথেষ্ট ভাল হয় কিন্তু তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে অতি বেছি কূটনীতি আৰু বহুত বেছি চতুৰ তেখেত নহয় সেইটো কথা ক'বই লাগিব আৰু যেতিয়া দেখিলে যে ৰিপুন বৰা ডাঙৰীয়া এডুকেশ্যন ডিপাৰ্টমেণ্টত আছিলে যেতিয়া দেখিলে যে চেণ্ট্ৰেলৰ পৰা যথেষ্ট ফাণ্ড এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ আহি আছে আৰু বিভিন্ন ধৰণৰ মানুহৰটো প্ৰতিযোগিতা থাকেই ক্ষমতাৰ বাবে সেইটো সময়ত ৰিপুন বৰা ডাঙৰীয়াক পাকচক্ৰত পেলাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰে তেখেতৰ কেৰিয়াৰটো বৰবাদ কৰিলে সেয়া আমি সকলোৱে জানো আৰু তেখেতে ক্লিন চিট লৈ পিছত ওলাই আহিলে আৰু তেখেতক সম্পূৰ্ণ মৰ্যাদা সহকাৰে আমি দেখিলো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও দিলে আৰু তেখেতে তাক সুচাৰুৰূপে পালন কৰিলে যথেষ্ট সিনচিয়াৰ তেখেত আমি নিজে পাইছো তেখেতৰ নেতৃত্বত আমি যথেষ্ট কাম কৰিবলৈ সুবিধা পাইছো গতিকে তেখেতক আমি উচ্চ প্ৰশংসা কৰিবলৈ অকণো কৃপণালি নকৰো সেই তেতিয়াই ৰিপুন বৰা ডাঙৰীয়াক তেখেতে তেনেকৈ মানে হয়তো ৰাস্তাৰ পৰা আঁতৰাইছিল কিন্তু আজিৰ তাৰিখত তেওঁ দেখিছে যে পুনৰ আগন্তুক 2026 চনৰ বিধানসভাত তিনিজন সাংসদৰ ওপৰত যথেষ্ট দায়িত্ব অৰ্পণ কৰা হ'ব সেয়েহে তেখেতৰ নেতৃত্বতে তেখেতৰ ইচ্ছা নাথাকিলে কেতিয়াও দুজনকৈ আমাৰ সাংসদক এনেধৰণে প্ৰহাৰ কৰিব নোৱাৰে মুখত কলা কাপোৰ বান্ধি হওক কিবা কৰি হওক ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেহৰক্ষীৰ লগতে তেখেতৰ সন্তানক কেনেকৈ ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰা হ'ল সেয়া আমি দেখিলো মনোবল ভাঙিবলৈ ইয়াত তেখেতলোকে চেষ্টা চলাই আছে যে তোমালোকৰ মানে ঠিক না নাই কোন সময়ত তোমালোকৰ এনেকুৱা ধৰণৰ আক্ৰমণ হয় নিজৰ জীৱনৰ প্ৰতি যেতিয়া মানুহৰ সংশয় আহি পৰে তেতিয়া মানুহে বিবুদ্ধিত পৰে ঠিক তেনেদৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া শিৱামণি বৰা ডাঙৰীয়ানী বাইদেউকো কেনেকৈ আক্ৰমণ কৰা হ'ল আমি সকলোৱে দেখিছো তাৰ পিছত তেখেতে ভাবিলে গৌৰৱ গগৈক সকলোৱে অসমৰ সমৰ্থন দিয়ে ইমূৰৰ পৰা সিমূৰলৈকে গৌৰৱ গগৈৰ ওপৰত সেইকাৰণে তেখেতৰ গোটেই জনমানসত থিয় কৰিবলৈ তেখেতৰ দেউতাকো নিট এণ্ড ক্লিন আছিলে দেউতাকেও যি কয় সঁচা কয় যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল যে আপুনি দুৰ্নীতি কৰেনে তেতিয়া তেখেতে কৈছিলে দুৰ্নীতি হৈছেনে নাই হোৱা আপোনাৰ সময়ত অলপ চলপটো দুৰ্নীতি কৰিবই লাগিব এটা পাৰ্টি চলাবলৈ ক্ষেত্ৰত তৰুণ গগৈ এনেকুৱা এজন ব্যক্তি আছিলে সেইজনৰ পুতেক হিচাপে গৌৰৱ গগৈও যথেষ্ট তেখেতে মানে সেইখিনিয়ে পাব গতিকে গৌৰৱ গগৈৰ ওপৰত মানুহৰ যথেষ্ট সমৰ্থন আছে বিশ্বাস আছে আৰু সেই বিশ্বাসখিনি ভংগ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব সুপৰিকল্পিতভাৱে যোজনাটো আগবঢ়াই লৈ গৈ আছে আৰু সংবাদ মাধ্যমকো তেখেতে ভয় ভাবুকি খুৱাই হলেও এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন উত্তৰ দিবলৈ যেন তেখেতে বাধ্য কৰাইছে আমাৰ এনেকুৱা লাগে এতিয়া কথা হ'ল যে সেই সংবাদ মাধ্যমক আমি অনুৰোধ কৰিব বিচাৰিছো তেখেতলোকৰ গাত অকণো দুখ দিব নিবিচাৰো দেই কাৰণ তেখেতলোক আজিৰ তাৰিখত বাধ্য তেখেতলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব পাৰিবনে যে আপোনাৰ মুখ্যমন্ত্ৰীত্বৰ প্ৰভাৱ খটুৱাই আপোনাৰ পৰিয়াল আৰু আপোনাৰ শ্ৰীমতীয়ে আপোনাৰ পত্নীয়ে এতিয়ালৈকে অসমত কিমান মাটি সৰ্বমুঠ তেখেতে কব্জা কৰিলে আৰু এনেকুৱা এটা ব্যৱসায় নাই যিটো ব্যৱসায়ত নেকি তেখেতে হাত দিয়া নাই পূৰ্বৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ক্ষেত্ৰতো আমি এনেকুৱা ধৰণৰ দেখা নাই গতিকে ইয়াত তেখেতৰ মন্তব্যটো আচলতে সাংবাদিকসকলে বিচাৰিব লাগে মই তেনেদৰে ভাবো এতিয়া কথা হ'ল তেখেতে সকলোকে সংশোধন কৰিবলৈ যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু নিজৰ বেলিকাত তেওঁ হলে মানে পুৰা সাধাল পায় গতিকে কথাবোৰ আমি সকলোৱে ভাবি চাব লাগিব যে কংগ্ৰেছক তেওঁ যিসকলক তেওঁ মানে প্ৰতিদ্বন্দ্বী বুলি ভাবিছে সেই প্ৰতিদ্বন্দ্বীসকলক তেওঁ বিভিন্ন ধৰণৰে তেওঁ আচলতে মাৰি পিটি বিভিন্ন জনমানসত হেয় প্ৰতিপন্ন কৰি তেওঁ নিজৰ মানে যোগ্যতাটো তেওঁ দেখুৱাব বিচাৰিছে কিন্তু এশগৰু মাৰিলে বাঘৰো মৰণ হয় এইটো সকলোৱে মনত ৰখা উচিত হয় তেওঁ আজিলৈকে যিমান কথা কৈছে সৰহ সংখ্যকে মিছা কথা কৈছে শৰাইঘাটৰ শেষৰণ বুলি কৈ তেখেতে
জিকি পেলানি তেখেতে কি কৰিছে খিলঞ্জীয়া অসমীয়াৰ কাৰণে সেয়া কি আমি দেখি থকা নাই নেকি আমি নাজানো নেকি জাতীয়তাবাদী নামধাৰী যিসকল ব্যক্তি আছে তেওঁলোকক ফুল পেকেজত তেওঁ যে কাম কৰাই আছে তেওঁৰ মানে তেওঁ দিয়া নোট মতে যে তেওঁলোকে মানে মন্তব্যবোৰ প্ৰদান কৰে মানে উজনিতেই তেওঁলোকে অটপালিবোৰ কৰি থাকে বিভিন্ন সময়ত আহি তেওঁলোকে মানে মিয়াৰ বিৰুদ্ধে বেয়া কথাও কয় কিন্তু আজিৰ দেশতো সেই মিয়া মানুহৰে ভূত আজি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰি লৈছে তেওঁলোকে অৰুণোদয় আৰু কিবা কিবি মানে আঁচনি দিয়াৰ নামত আঁচনি কাটি দিয়াৰ ভয় দেখুৱায় গতিকে এইবোৰ কথা অসমৰ ৰাইজে আৰু বুজিবলৈ বাকী নাই অসমৰ ৰাইজে ভালকৈ বুজি পায় যে মাহেকত 4-5 বাৰ ঋণ লৈ আপুনি কোনখন উন্নতি কৰিছে এই মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ ৰাইজৰ মাজলৈ নেযাওক বুলিয়ে তেওঁ আমাৰ সাংসদসকলক আমাৰ যিসকল যোগ্য ব্যক্তি সেইসকলৰ ওপৰত তেখেতে বিভিন্ন ধৰণৰ মানে তেখেতে মানে কাৰসাজি ৰাজনৈতিক কাৰসাজি আৰম্ভ কৰিছে কিন্তু অসমৰ ৰাইজ ইমান পূৰ্বক নহয় অসমৰ ৰাইজে সকলো জানে উচিত সময়লৈ বাট চাই আছে কথাখিনি হয়নে নহয় আপোনালোকে এবাৰ লক্ষ্য কৰি চাবচোন